আপোনালোকে বাৰু ফুলকবি খাই ভাল পায়নে? আজি ফুলকবিৰ ৰেচিপি এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। নাম কালাৰফুল লগা নাইনে, বিটৰুট দি দিছোঁ। আৰু ফুল ৰেচিপিটো আপোনালোকে মোৰ ইউটিউব চেনেলত চাব পাব। আপোনালোকে ইউটিউব চেনেলটো চাব বুলি মই আশা ৰাখিলোঁ। ফুলকবি আপোনালোকে খাই ভাল পায়নে কমেণ্টত জনাবচোন। আৰু ফুলকবিৰ আপোনালোকে কি ৰেচিপি বিশেষকৈ ঠাণ্ডা কালি বনাইছে সেইটোও জনাব। ফুলকবি দি পেলাই বিশেষকৈ এইটো ৰেচিপি বনাই বহুত ভাল লাগে। অকল ফুলকবি দিম বুলিয়ে নহয়, মাছৰ লগতো খাই বহুত ভাল লাগে। আজি সেয়েহে আপোনালোকৰ লগত মই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। ফুল ভিডিঅ'টো আপোনালোকে চাব বুলি মই আশা ৰাখিলোঁ। আৰু শেষলৈকে যাতে আপোনালোকে ভিডিঅ'ছবিলাক চাই থাকে আৰু ইমান ছাপোৰ্ট কৰাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ফুলকবি মটৰ ডিমনো কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাইছোৱে। বিশেষকৈ ঘৰুৱা মা মছলাই ব্যৱহাৰ কৰা হৈছে। ইয়াত মই বিশেষকৈ গৰম মছলাও দি দিছোঁ শেষত, বহুত ভাল লাগিলে। আৰু খাই পেলাই এনেকৈ আপোনালোকে খাব পাৰে লাঞ্চত, ডিনাৰত নাইবা ব্ৰেকফাষ্টত এনজয় কৰিব পাৰে।